চাওক মই গামোচা মেলাৰ যিটো বহাগী বিহুত পতা হয় মই 2018 চনৰ পৰা কণ্টিনিউৱাছ কৰি আছোঁ। এইটো মই দলমুখ চাৰিআলিত কৰি আছিলোঁ, কিন্তু এতিয়া মই নিজাববীয়াকৈ এখন আমাৰ আমগুৰি BKSSৰ আণ্ডাৰত এখন নিজাববীয়াকৈ দোকান মই চেণ্ট্ৰেল মাৰ্কেটত খুলিলোঁ। খুলি আজি সেইতে মই আজি আমাৰ এষ্টেণ্ট ডাইৰেক্টৰ হেণ্ডলুম টেক্সটাইলৰ ছাৰৰ উপস্থিতিত আৰু মোৰ শিপিনীসকলে যথেষ্ট আছে এতিয়াই তেওঁলোকৰ নিজা প্ৰডাকশ্যনৰ কাপোৰ মই গামোচা ৰিহা এভৰিথিং যিটো হেণ্ডলুম কাপোৰ মই প্ৰডাকশ্যন কৰি আনি নিজে বিক্ৰী কৰোঁ ইয়াতে, যাতে থলুৱা শিপিনীসকল উপকৃত হয়। বাহিৰা গামোচাটো অলৰেডি আমি এনফৰ্চ কৰি বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া আমাৰ শিপিনীবিলাকে গামোচা আগতে বনায় কিন্তু বিক্ৰীৰ মাৰ্কেট নাপায়। নোপোৱাৰ কাৰণে মই এটা কাম কৰিলোঁ, আমি ছ'চাইটিয়ে চবে মিলি যে তেওঁলোকৰ কাপোৰ প্ৰডাকশ্যন কিন্তু বিক্ৰীৰ মাৰ্কেট পইচা নোপোৱাৰ কাৰণে কাপোৰ নেক্সট বছৰ নবনায় তেওঁলোকে। এইবাৰ যথেষ্ট গামোচা বনাইছে আৰু গভৰ্ণমেণ্টে যিটো সহায় কৰিছে গামোচা লৈ পেলাই তেওঁলোকক পে'মেণ্ট কৰিছে, তেওঁলোকে খুব উপকৃত হৈছে আৰু খুব লাভৱান হৈছে। আৰু এই প্ৰয়াসটোৱে আমি ছ'চাইটিয়ে কৰিবলৈ আমি সদায় প্ৰয়াস কৰি আছোঁ, সেইকাৰণে প্ৰতি বছৰে পাতি আছোঁ। আজি 7 তাৰিখৰ পৰা 13 তাৰিখলৈ গামোচা মেলাটো হ'ব। সকলোকে ইয়াত আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ থলুৱা কোনো বাহিৰা গামোচা নহয়, আমাৰ শিপিনীয়ে বনোৱা চব থলুৱা গামোচা এইবিলাক সকলোখিনি থলুৱা, কোনো হেৰি নাই। মোৰ সিমানখিনি কথা সকলো উপস্থিতি মই কামনা কৰিলোঁ গামোচা মেলাটোত। গামোচা বাই আমাৰ টচৰ যোৰা আহে, টচৰ মেখেলা, তাৰপৰা কেচ দিয়া এইবিলাক এই টচৰ এই কি কয় ৰিহা, চাদৰ, যোৰা কাপোৰ, ধুতি, চেলেং, বিশেষকৈ চেলেং খুব প্ৰডাকশ্যন হয় আৰু গামোচা হায়েষ্ট প্ৰডাকশ্যন হয় আমাৰ শিপিনীসকলে, সেইটোত বেছি লাভৱান হয়। সেইবিলাক আমাৰ বেছি প্ৰডাকশ্যন মানে সকলোখিনি প্ৰডাকশ্যন উদ্বোধন কৰিব বিচাৰিছে। এইখন আমাৰ বিভাগৰে এটা মানে গৌৰৱৰ বিষয় বুলি ক'ব পাৰি। গতিকে আমাৰ আজি আমাৰ যিটো মানে বিহুৰ সময়ত মানে খুবেই বেছি হয় আৰু প্ৰত্যেক মানুহৰে আমাৰ এইটো আদৰৰ সন্মান আৰু এইটো মানে আমাৰ বিহুত মানে আমাৰ ইজনে সিজনক দিয়াটো এটা নিয়ম পৰম্পৰা চলি আহিছে। আৰু সেয়েহে আপুনি যে এই সময়ত যে এই গামোচাৰ এই মানে মেলা পাতিছে সেইটো কাৰণে আপোনাক অশেষ ধন্যবাদ দিছোঁ। চাওক মই গামোচা মেলাৰ যিটো বহাগী বিহুত পতা হয় মই 2018 চনৰ পৰা কণ্টিনিউৱাছ কৰি আছোঁ। এইটো মই দলমুখ চাৰিআলিত কৰি আছিলোঁ, কিন্তু এতিয়া মই নিজাববীয়াকৈ এখন আমাৰ আমগুৰি BKSSৰ আণ্ডাৰত এখন নিজাববীয়াকৈ দোকান মই চেণ্ট্ৰেল মাৰ্কেটত খুলিলোঁ। খুলি আজি সেইতে মই আজি আমাৰ এষ্টেণ্ট ডাইৰেক্টৰ হেণ্ডলুম টেক্সটাইলৰ ছাৰৰ উপস্থিতিত আৰু মোৰ শিপিনীসকলে যথেষ্ট আছে এতিয়াই তেওঁলোকৰ নিজা প্ৰডাকশ্যনৰ কাপোৰ মই গামোচা ৰিহা এভৰিথিং যিটো হেণ্ডলুম কাপোৰ মই প্ৰডাকশ্যন কৰি আনি নিজে বিক্ৰী কৰোঁ ইয়াতে, যাতে থলুৱা শিপিনীসকল উপকৃত হয়। বাহিৰা গামোচাটো অলৰেডি আমি এনফৰ্চ কৰি বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া আমাৰ শিপিনীবিলাকে গামোচা আগতে বনায় কিন্তু বিক্ৰীৰ মাৰ্কেট নাপায়। নোপোৱাৰ কাৰণে মই এটা কাম কৰিলোঁ, আমি ছ'চাইটিয়ে চবে মিলি যে তেওঁলোকৰ কাপোৰ প্ৰডাকশ্যন কিন্তু বিক্ৰীৰ মাৰ্কেট পইচা নোপোৱাৰ কাৰণে কাপোৰ নেক্সট বছৰ নবনায় তেওঁলোকে। এইবাৰ যথেষ্ট গামোচা বনাইছে আৰু গভৰ্ণমেণ্টে যিটো সহায় কৰিছে গামোচা লৈ পেলাই তেওঁলোকক পে'মেণ্ট কৰিছে, তেওঁলোকে খুব উপকৃত হৈছে আৰু খুব লাভৱান হৈছে। আৰু এই প্ৰয়াসটোৱে আমি ছ'চাইটিয়ে কৰিবলৈ আমি সদায় প্ৰয়াস কৰি আছোঁ, সেইকাৰণে প্ৰতি বছৰে পাতি আছোঁ। আজি 7 তাৰিখৰ পৰা 13 তাৰিখলৈ গামোচা মেলাটো হ'ব। সকলোকে ইয়াত আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ থলুৱা কোনো বাহিৰা গামোচা নহয়, আমাৰ শিপিনীয়ে বনোৱা চব থলুৱা গামোচা এইবিলাক সকলোখিনি থলুৱা, কোনো হেৰি নাই। মোৰ সিমানখিনি কথা সকলো উপস্থিতি মই কামনা কৰিলোঁ গামোচা মেলাটোত। গামোচা বাই আমাৰ টচৰ যোৰা আহে, টচৰ মেখেলা, তাৰপৰা কেচ দিয়া এইবিলাক এই টচৰ এই কি কয় ৰিহা, চাদৰ, যোৰা কাপোৰ, ধুতি, চেলেং, বিশেষকৈ চেলেং খুব প্ৰডাকশ্যন হয় আৰু গামোচা হায়েষ্ট প্ৰডাকশ্যন হয় আমাৰ শিপিনীসকলে, সেইটোত বেছি লাভৱান হয়। সেইবিলাক আমাৰ বেছি প্ৰডাকশ্যন মানে সকলোখিনি প্ৰডাকশ্যন উদ্বোধন কৰিব বিচাৰিছে। এইখন আমাৰ বিভাগৰে এটা মানে গৌৰৱৰ বিষয় বুলি ক'ব পাৰি। গতিকে আমাৰ আজি আমাৰ যিটো মানে বিহুৰ সময়ত মানে খুবেই বেছি হয় আৰু প্ৰত্যেক মানুহৰে আমাৰ এইটো আদৰৰ সন্মান আৰু এইটো মানে আমাৰ বিহুত মানে আমাৰ ইজনে সিজনক দিয়াটো এটা নিয়ম পৰম্পৰা চলি আহিছে। আৰু সেয়েহে আপুনি যে এই সময়ত যে এই গামোচাৰ এই মানে মেলা পাতিছে সেইটো কাৰণে আপোনাক অশেষ ধন্যবাদ দিছোঁ।